অৰণ্য ধ্বংস নকৰাকৈ বিকল্প জীৱিকাৰেও সম্ভৱ জীৱনযাত্ৰা। এই মহিলাগৰাকীৰ নাম বীৰবালা। তেওঁ এতিয়া বেছ ব্যস্ত। পূৰ্বে তেওঁ খৰি লুৰি আনি বিক্ৰী কৰিছিল, এতিয়া দোকান দি ঘৰ চলায়। আগৰ বহুত কষ্ট আছিলে, খৰি আনা, মাছ আনা, কামলা কৰা, বহুত কষ্ট এনেকৈ খাই আহিল আৰু চলি পুলি ডাঙৰ কৰিল। এতিয়া পাছত আহি এতিয়া দোকানটো কেনেবাকৈ দি পালোঁ, ভালো পাইছে। এটাৰ ওপৰৰ মানুহকেইটা আহে না ফুইটা পিঠা বিচাৰি কৰে, তামোল পাণ চব্জি কিবা কিবি বিচাৰি কৰে। এতিয়া আমি সেইগিলা ল'ব পৰা নাই, দোকান দিয়া 7 মাহে হৈ গ'ল। পাছত লাহে লাহেকৈ চেষ্টা কৰি আছে। এতিয়া আপোনালোকে আমাক বহুত হেল্প দিলে, ভাল লাগিছে, মোৰ মতে বেয়া হোৱা নাই। পাছত আৰু মই তাকে দোকান ভালকৈ চলি যাম বুলি ভাবিছে আৰু। দোকান দিয়া আগতে খৰি আনিবলগীয়া হৈছিলে, এতিয়া ধৰক হাজিৰা বহুত কৰিব লগা হৈছিলে, বহুত কষ্ট হৈছিলে। এতিয়া আৰু বহুত ভালৰ আহিছে, আপোনালোকে অলপ হেল্প দিছে, ভাল লাগিছে। পাছত দোকান এতিয়া আমি 7-8 মাহে হ'ল, ভালকৈ দিয়া হোৱা নাই, দিব। বহুত বস্তু লগা হৈছে আমাক। আপোনাৰ নামটো কৈ দিলে। বিবাৰী বসুমতাৰী। ভালে লাগিছে আৰু বেয়া লগা নাই, ভালে হৈছে মোৰ মতে দি। ফূৰ্তি লাগিছে দোকান দি। লক্ষী বাজাৰত ভুটাগিলা আহে, দৈনিক আহে, পিঠায়ে তামোলে পাণে ৰুটি পুৰি চব আহোন বিচাৰি কৰে। ভাল লাগিছে আৰু শান্তি লাগিছে দোকানটো দি। এতিয়া দিব আৰু। আগতে বহুত কষ্ট আছিলে, জানা নাছিল দোকান দিবা। লক্ষী বাজাৰ ওচৰতে আছে, আগৰ পৰাই দোকানী দিব লাগিছিল। পাছত আৰু জানা নাছিল, মনত নাছিল। এতিয়া আৰু কেনেবাকৈ আপোনালোকেও সহায় অলপ দিলোঁ, সুধি থাকলোঁ ভালৰ ফালে। এটা দোকান চলিব দে আৰু লাহেকৈ, নচলা নহয়। মনটো জীৱনৰ ভাল লাগিছে আৰু। ৰক্ষা হোৱাই হৈছে আৰু আপোনালোকেও ভাল হৈছে। ৰক্ষা কৰি আছিল। এতিয়া আগতে বহুত যাৱা আছিল, এতিয়া বহুত কম হৈছে। এতিয়া এই মানাছখন ৰাখিবৰ কাৰণে বহুত মানুহে আপত্তি কৰিছে আৰু। এখন ধূসৰ ছবিয়ে যেনেকৈ উজ্জ্বলতাৰ সন্ধান নিদিয়ে, তেনেকৈ যিকোনো অশান্ত ঠাই এখনত সামাজিক কাম কাজত যিকোনো লোকৰে অংশগ্ৰহণ তেনেই নগণ্য। এসময়ৰ অশান্ত বৰভূমিত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ পিছতে ব্যৱসায়ৰ লগতে অন্যান্য কাম কাজত মানুহে দুগুণ উৎসাহেৰে অংশগ্ৰহণ কৰিছে। বড়ো আন্দোলনৰ পূৰ্বে অত্যন্ত পিছপৰা আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ঠাইসমূহ। ভূঞাপাৰা ৰেঞ্জ আৰু দাউধৰা সংৰক্ষিত বনাঞ্চলৰ ফ্ৰেঞ্চ ভিলেজসমূহৰ পৰিৱেশ একেবাৰে তথৈবচ আছিল। আমাক ক'লে খামাৰদিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চন্দ্ৰকান্ত বসুমতাৰীয়ে। হয়, আগতে যে বড়ো মুভমেণ্টৰ সময়ছোৱাৰ আগত আমাৰ আইডেণ্টিটি ক্ৰাইচিছ বড়োসকলে নিজৰ যিটো কালচাৰ, লেংগুৱেজ এইবিলাকৰ কাৰণে বহুত মুভমেণ্ট কৰিব লগা হৈছে। আমাৰ যিটো বড়ো ভাষা প্ৰাচীনতম আমি এই ছান অফ দি ছয়েল বুলি কয় অসমৰ। গতিকে আইডেণ্টিটি ক্ৰাইচিছটো হৈছিলে সেই সময়ত। আমাৰ পিছপৰা অঞ্চল, মানে এই অঞ্চলটো গাড়ী আহিব নোৱাৰিছিলে। এতিয়া আপোনালোকে ভাবিব নোৱাৰিব, আমাৰ পৰা এতিয়া পাঠশালাৰ পৰা আমি ইয়ালৈকে আহি পাবলৈ 25 মিনিট লাগে, কিন্তু আন্দোলনৰ আগৰ সময়ছোৱাত আমাক 2.5 ঘণ্টা 3 ঘণ্টা এনেকুৱা লাগিছিলে। এইটো ভাবিব নোৱাৰা, মানে নৰক যন্ত্ৰণাত ভুগিব লগা এনেকুৱা অৱস্থা। মানে স্কুল কলেজ তেনেকুৱা নাই আৰু বাজাৰৰ ব্যৱস্থা তেনেকুৱাই মানে পিছপৰা। গতিকে শিক্ষা দীক্ষা ইকনমি এইবিলাকত কোনো নাই আৰু। চাকৰি বাকৰি নাছিলে মানুহবিলাকৰ, খেতি বাতি কৰি খাইছিলে, যিখিনি পাইছে এইটোৱে খাইছিলে। বহুত সুমন কুজুৰ দাউধৰা সংৰক্ষিত বনাঞ্চল এলেকাৰ এগৰাকী মহিলা। তেওঁ খেতি কৰে। তেওঁৰ বাবে নিজে কিবা এটা কৰি খাব পৰাটো ভাল লক্ষণ। মোৰ নাম সুমন কুজুৰ আৰু আমি ধান খেতি কৰে। পাছত আৰু আমাৰ বাৰীত যিমান চব্জিগিলা ঘৰতে খেতি কৰে, আলু, হালদি, আদা, ফুলকবি, বন্ধাকবি, জ্বালা আৰু কিবা বাংনাগিলা চব খেতি আমি ঘৰতে কৰে। কাবাই কিনবা আহে,
যদি আমি বিক্রি করে আৰু ঘৰতো আমি প্ৰায়ভাগ বাজাৰৰ বস্তুগিলা আমি কিনি নাখায় সব ঘৰৰে বস্তু আমি বেছিকে খাই আৰু ইউজ কৰে এইগৰাকী কৃষ্ণ বসুমতাৰী তেওঁ প্ৰস্তুত কৰা আচাৰ সকলোৰে প্ৰিয় আছে সমাদৰ একেদৰে এইগৰাকী মহিলাই পৰম্পৰাগত পানীয় প্ৰস্তুত কৰে ট্ৰেইনৰ হেৰি 14 ছেপ্টেম্বৰৰ পৰা ট্ৰেইনিং লৈছিলোঁ আমি 4 দিনীয়া এই অৰণ্যকৰ পৰা তাৰপিছত এই ট্ৰেইনিঙত মই যিখিনি কাম মই শিকিছোঁ সেই কামটো মই ঘৰতে আহি পেলাই মই প্ৰথমতে ৰবাব টেঙা জুচ বনাইছোঁ অমিতা জেলি বনাইছোঁ এই দুটা বনাই পেলাই মই ৰাখি থৈছোঁ তাৰপিছত বাইদেৱে গুৱাহাটীৰ বশিষ্ঠৰ পৰা মালামণি হাজৰিকাৰ বাইদেৱে আমাক শিকিছিল সেই ট্ৰেইনিঙত সেই বাইদেউ মাতি বাইদেৱে চাইছে বাইদেৱে তাৰপিছত ভাল হৈছে বুলি আমাক কঁঠাল আম মিক্স আছে জলকীয়া আচাৰ আছে আৰু ভোট জলকীয়া আচাৰ আছে গাহৰি মাংস আছে সেইটো শেষ হ'ল ৰাইচ বিয়াৰটো আমি প্ৰথমতে হেৰি দুটা জাত আছে যেনিবা এই খাৱা চাউলৰো বনায় আৰু বৰা চাউলৰো বনায় এইকেইগৰাকী হৈছে মদনগুৰি অঞ্চলৰ কেইগৰাকীমান যুৱক আৰু এইটো তেওঁলোকৰ ক্লাব এইসকল যুৱকে বহিৰাজ্যত কাম কৰিবলৈ যোৱাৰ বিপৰীতে নিজাকৈ কিবা এটা কৰাৰ সপোন পুহি ৰাখিছে তেওঁলোকে কি কয় শুনক আমি ভাবোঁ যে এতিয়াতো দেখা পাই আছে কাঁঠালৰ খেতিও কৰিব পৰা যায় কাঁঠালৰ খেতিটো মানে এৱাৰনেছ নাই এই কিবা আৰু মৌ পোৱা একজনো পোৱা নাই আৰু আমাৰ গাঁৱত যে কি হৈ আছে মই ভাবি এইটো গমেই নাপায় যে খেতি কোনোবা কৰিলেও মানে ইমান লাভ ল'ব নোৱাৰে কোনোবা টেঙা এইটো কাগজি টেঙা কৰিলেও মানে কাগজি টেঙা আমাৰ পৰা বাজাৰত অলপ দূৰ ৰাস্তাৰ কাৰণে আমি ফুল লোডত মাল লৈ যাব নোৱাৰে মানে কমকৈ আৰু বেপাৰীগিলাও ইমান দাম নিদিয়ে আমাৰ জেগাত সব বস্তুটো মানে ভিতৰৰ কাৰণে আমি পিছলি পৰি আছে আমি এতিয়া নিজে খুদ কাম কৰি সব খাই আমি জংঘলৰ এতিয়া নিৰ্ভৰ নহয় জংঘলৰ কোনেও নাযায় এতিয়া মানে জংঘলৰ বস্তুও এনেকুৱা নাহে আমাৰ জেগাত আগত হাতী এটা দুটা অহা আছিল ইও ফেঞ্চিং দিয়াৰ পৰা এনেকুৱা নাহে তেওঁলোক স্বাৱলম্বী হ'ব বিচাৰে একোজন গছ বন কাটি পেটৰ ভাত মুকলি কৰা লোক এতিয়া আদৰ্শ খেতিয়ক খেতিৰ জৰিয়তে শস্য উৎপাদন আৰু সেয়া বিক্ৰী কৰি ঘৰ চলাইছে কোনোবাই ছাগলী পুহিছে কোনোবাই গাহৰি পুহিছে আৰু এনেকৈ ঘৰ চলোৱাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে তেওঁলোকে নিজৰ কামৰ মাজতে মানসক দিছে সুৰক্ষা মানস ৰাষ্ট্ৰীয় উদ্যানখন কাৰোবাৰ বাবে অতীতৰ স্মৃতিৰ ভঁৰাল আন কাৰোবাৰ বাবে বিশ্বাস আৰু দৈনন্দিন জীৱন চলাই নিয়াৰ বাবে সমল অৱশ্যে এতিয়াও এইসকল খেতিয়কক বিপদে লগ এৰা নাই আমাক প্ৰদীপ বৰুৱে ক'লে আমি ফাৰ্মত খেতি কৰোঁ হয় বছৰত আমি বছৰে আমি টিকা কৰি চৰকাৰৰ মাটি কিনি আমি টিকা লৈ কিনি কাম খেতি কিনি কৰোঁ খেতি কৰাতে আৰু আমি কিছুমান কেতিয়াবা অসুবিধা পৰোঁ কেতিয়াবা এইবাৰতো আৰু বিৰাট বৰষুণ নোহোৱাৰ কাৰণে কিছুমান খেতিবিলাক নষ্ট হৈ গৈছে আমি বছৰৰ পইচা দি আমি খেতি কৰোঁ যিহেতু আমি বৰষুণৰ নোহোৱাৰ কাৰণে এইবাৰ বছৰত খৰান দিছে যে এই খৰান দিয়াত আমি কিমান পইচা আমি খৰচ কৰিব লগা হৈছে এইফালে পানী নাই দং নাই কিবা নাই এইকাৰণে আমি বহুত কষ্ট পালোঁ এইকেইগৰাকী ছাত্ৰী দেখাত কণমানি হ'লেও তেওঁলোকৰ প্ৰতিভা দেখিলে আপুনি তবত মানিব তেওঁলোকৰ হাতত এক প্ৰকাৰৰ যাদু আছে কাৰণ চিলাই মেচিনত বহাৰ লগে লগে তেওঁলোকৰ হাতত বিভিন্ন ডিজাইনে প্ৰাণ পাই উঠে আৰণ্যকে তেওঁলোকক প্ৰশিক্ষণ দি যোগ্য কৰি তুলিছে তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে
তেওঁলোকৰো আছে স্বাৱলম্বী হোৱাৰ সপোন। মই ক্লাছ 9 পঢ়ি আছোঁ। আমি এমব্ৰইডাৰী শিকিছোঁ, তাৰপিছত ডিজাইন শিকিছিলোঁ, শিকাইছে, তাৰপিছত মই মেখেলা চাদৰ শিকিছোঁ, এমব্ৰইডাৰী শিকিছোঁ, তাৰপিছত বেলেগৰো চিলাইছোঁ। তুমি স্কুল আৰু টেইলাৰিংখিনি কেনেকৈ বেলেঞ্চ কৰা একেলগে? কেনেকৈ মিলা? স্কুল টাইমত স্কুল যাওঁ, স্কুলৰ পৰা আহি জিৰণি হৈ ট্ৰেইনিঙত আহোঁ। নতুনকৈ ফাৰ্ষ্টতে বাইদেৱে আমাক কাগজত শিকাইছিলে। কাগজত মানে এইটো চিধা প্লেন কৰিব শিকাইছিলে, কেনেকৈ প্লেন কৰিব বুলি সেইটো শিকাইছিলে। তাৰপিছত আমাক কাপোৰ দিছিলে, সৰু সৰু টুকুৰা কাপোৰত চিলাব দিছিলে। সৰু সৰুকৈ কাটি বাইদেৱে আমাক ফ্ৰক চিলাব দিছিলে আৰু পেটিকোট সৰু সৰু বস্তু চিলাব দিছিলে, ৰুমাল চিলাব দিছিলে। তাৰপিছত আমি ব্লাউজ শিকিছিলোঁ, লাহেকৈ ব্লাউজৰ কাটিং। তাৰপিছত বেগ শিকিলোঁ, আমাৰ পখিলা বাইদেৱে শিকাইছিলে আমাক। এয়া মাত্ৰ কেইটামান উদাহৰণ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এইসকল লোক এতিয়া বিকল্প জীৱিকাৰ সন্ধানত। অন্তৰত অৰণ্যখনৰ প্ৰতি থকা প্ৰেম, ভালপোৱা আৰু দায়িত্বৰ বাবে তেওঁলোকে নিজৰ চিন্তাক সলনি কৰিছে। এসময়ত এইসমূহ ঠাইৰ লোকক বিভিন্ন কথাৰে মানুহে সমালোচনা কৰিছিল, তেওঁলোকক বেয়াকৈ কৈছিল। কিন্তু এইসকল লোকে এতিয়া অৰণ্যখনক সুৰক্ষা দি হাতে কামে কিবা এটা কৰাৰ বাবে আগবাঢ়ি আহিছে। কেনেকৈ সম্ভৱ বিকল্প সংস্থাপন? অল্টাৰনেটিভৰ কথা বহুতে কয়, অল্টাৰনেটিভ কি হ'ব পাৰে? সেইটো গ্ৰাম্য এৰিয়া, গ্ৰাম্য অৰ্থনীতি লাগিব। এতিয়া হৈছে কি, গ্ৰাম্য অৰ্থনীতি কথাবিলাক কেনেকুৱা হৈছে? আগতে গৰু পুহিছিলে, গোপালন কৰিছিলে, সেইখিনি আনপ্ৰডাক্টিভ বুলি কোৱা হয় আজিকালি। গাহৰি পুহিছিলে, গাহৰিটো খাবলৈও আছিলে, বিয়া বাৰুতো আছিলে, বেচিবলৈকো আছিলে। গাঁৱে গাঁৱে গাহৰি বেপাৰো চলিছিলে, যাক গাহৰি বেপাৰী এছাদি আছিলেই। কিন্তু হৈছে কি, এই যেতিয়া আমাৰ নতুনকৈ এটা বেমাৰ সোমালে, দেশী গাহৰিৰ সঁচো মৰিব ধৰিলে, বিদেশী গাহৰিৰ সঁচো মৰিব ধৰিলে। গতিকে ইয়াত ইনপুট বেছিকৈ লাগে গাহৰিক, বিদেশী গাহৰি সঁচক, ৰাইট। আৰু হৈছে কি, এইটো গাহৰি বেপাৰটো বহলি গ'ল। গাহৰিক যেতিয়া আপুনি ইনজেকশ্যন দিব লাগে, খোৱা বস্তু দিব লাগে, যিটো পুৰণি সঁচক নালাগিছিলে, এই বস্তুটো হৈছে কি, অলৰেডি ফেইল মাৰিলে। সেইটোকে আমি জাপি দিম কেনেকৈ আকৌ ৰাইজক? ৰাইজৰ কাপোৰ কানি যদি বনাবলৈ হয় মহিলাখিনিয়ে, তাত মাৰ্কেট লাগিল। মাৰ্কেটত কিমানো দাম পাম? যিহেতু শ্ৰমৰ বিৰুদ্ধে আমিতো কিমান পাম, পইচা কিমান পাম, বা টকা আৰ্নিং কিমান হ'ব, আমাৰ ৰেভিনিউ কিমান আহিব? বা আমি যদি আন কিবা কৰিবলৈ যাওঁ, কি কৰিম? মানে তালিকাখন বেছি দীঘলীয়া নহয়। আমি হয়তো শ্ৰমৰ বিপৰীতে শ্ৰম বস্তু বা বাৰ্টাৰিং কৰিব চেষ্টা কৰিব লাগে এইটো বিষয়ত। ইকুৱেশ্যন, সমীকৰণ নিমিলে নহ'লে। অৱশ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জ যিমান উন্নত হৈছে, সিমান উন্নত হোৱা নাই ভূঞাপাৰা ৰেঞ্জ, যাৰ বাবে এইসকল লোকে বিভিন্ন পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰিলেও বা দোকান পোহাৰ দি ঘৰ চলালেও কিন্তু পৰ্যটকৰ বাবে বিশেষ সুবিধা নোহোৱাৰ বাবে আৰু পথৰ অৱস্থা বেয়া হোৱাৰ বাবে বাহিৰৰ লোক খুব কমকৈ আহে। যদিও ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোক সোমাব নোৱাৰে, কচুঢেকীয়া পাৰ্কৰ ওচৰৰ স্থানৰ পৰা আনি বজাৰত বিক্ৰী কৰে। আৰণ্যকে কাপোৰ বোৱা, আচাৰ প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়ে। মানাহত উদ্যমী পুৰুষ মহিলাক ব্যৱসায় কৰিবলৈ সুযোগ দিছে। অনুষ্ঠানৰ আয়োজন কৰিলে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা গামোচা আৰণ্যকে ক্ৰয় কৰি সেয়া ব্যৱহাৰ কৰে। যিসকল লোকে এসময়ত কি কৰিব কি নকৰিব তাক লৈ চিন্তা কৰিছিল, সেইসকল লোকক আৰণ্যকৰ তৰফৰ পৰা গাহৰি পুহিবলৈ, গৰু পুহিবলৈ ব্যৱস্থা কৰি দিছে। কিন্তু পৰিতাপৰ কথা, একাংশ বেনিফিচাৰীয়ে আৰণ্যকৰ পৰা নিজকে স্বাৱলম্বী কৰিবলৈ লাভ কৰা সমলবোৰ বিক্ৰী কৰি দিয়ে। এইসকল লোকৰ বাবে ব্যৱসায়ৰ বাবে কিছু সুযোগ দিলেও আজিও ভূঞাপাৰা ৰেঞ্জৰ এলেকাত এখন ভাল বজাৰ নাই বুলিয়েই ক'ব পাৰি। কিছুদূৰ গ'লেহে ৰূপহী অথবা শালবাৰীৰ বজাৰ পায়গৈ। আচাৰ প্ৰস্তুত কৰা কৃষ্ণা বসুমতাৰীয়ে আচাৰৰ ব্যৱসায় বহল ভিত্তিত কৰিবলৈ এখন লাইচেন্সৰ ব্যৱস্থা কৰিব নোৱাৰে, কাৰণ ইয়াৰ বাবে লাগে বহু ধন। এনেকৈয়ে বহু সপোন মৰহি যায়। আমাৰ অঞ্চলত যে যেনেকুৱা ডেভেলপমেণ্ট আগৰ পৰা হ'ব লাগিছিল, এইটো এতিয়ালৈকে হোৱা নাই। আৰু লাহেকৈ
লাহেকৈ আমি হ'ম বুলি ভাবিছোঁ তথাপিও এইটো টাইমত আমি যোনটো বেলেগ জেগাত চাই যেনিবা বেলেগ অঞ্চলটো চাই আমি ভাবোঁ যে ৰাস্তা ঘাট মোবাইলৰ টাৱাৰ যোনটো জেগাত ডেভেলপ জেগা আছে এইটো জেগাত বেছি দেখা পাইছোঁ যে আমাৰ বাছবাৰী যি মানাসৰ কাষত আছে ইয়াতেও টুৰিষ্টৰ কাৰণে বহুত লজিং কিবা কিবি আছে এইটো জেগাত অলপ ৰাস্তা ঘাট ডেভেলপ হৈ গৈছে মোবাইল টাৱাৰ আহি গৈছে আৰু মানুহগিলা যে দোকান পাহাৰ ইনডাইৰেক্ট আৰু ডাইৰেক্ট জবত বহুত ব্যস্ত হৈ আছে আমাৰ গাঁৱত বহুত ডেকা ল'ৰা এবাৰ অন্য মানুহে মানে বিজনেছৰ পৰা আহা যাহা বহুত মানে কষ্ট পাইছে ইয়াৰ কাৰণে টুৰিষ্ট আমাৰ জেগাত আহিম বুলি আমি বিচাৰোঁ তথাপিও টুৰিষ্ট এনেকুৱা জেগাত কেনেকুৱা আহিব যে একোৱে নাই মানুহখিনিক অৰণ্যৰ উপাদান আহৰণ কৰি বন্যপ্ৰাণী কামনি কৰাৰ পৰা বিৰত থাকিবলৈ কোৱাৰ ক্ষেত্ৰত মানস মাউজিগেন্দ্ৰী ইকো টুৰিজিম ছ'চাইটিৰ আছে বিশেষ অৰিহণা MMESৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত কৰা কাম তথা জনসচেতনতা বৃদ্ধিৰ চেষ্টা অতিকৈ প্ৰশংসনীয় বিভিন্ন প্ৰান্তৰ অভিজ্ঞপুষ্ট বন বিষয়া তথা বন্যপ্ৰাণী বিশেষজ্ঞ অভিজ্ঞতা সম্পন্ন পৰিৱেশ কৰ্মী আদিয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ গাঁওসমূহৰ যুৱকসকলক আগুৱাই আনি এই MMESত প্ৰদান কৰা প্ৰশিক্ষণে যুৱক যুৱতীসকলক প্ৰকৃতিৰ ৰক্ষাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছে যাৰ দ্বাৰা একাংশ যুৱক যুৱতী হৈ পৰিছে টুৰিষ্ট গাইড তথা বন ৰক্ষক MMESৰ জন্মৰ সময়ত মানাহত কৰ্মৰত হৈ আছিল বন বিষয়া ডক্টৰ অভিজিত ৰাভা তেখেত এতিয়া অৱসৰপ্ৰাপ্ত MMES এটা ছ'চাইটিৰ নিড আছিলে MMESটো ছ'চাইটিৰ নিড আছিলে এই MMESটো এনে হোৱা নাই 2001 চনত মই মানাহৰ ফিল্ড ডাইৰেক্টৰ ৰূপে সোমাই পৰোঁ দায়িত্বভাৰ গ্ৰহণ কৰোঁ তেতিয়া সময়ত মানাহৰ অৱস্থা লোকেল জিঅ' পলিটিক্স আৰু যিটো টিম্বাৰ মাৰ্কেটৰ যিটো দৌৰাত্ম্য সেই ওপৰত তাৰ ওপৰতে মানাহখন চাফাৰ কৰি আছিলে বৰ বেয়াকৈ কোনো নাযায় নেমেলে মানাহখন এৰি দিয়াৰ দৰে হৈছিলে কেনেদৰে আমি বিভিন্ন সৰু সৰু ভিতৰুৱা মেলবিলাকত মানাহখন ঘূৰি অহাটো আমি বিচাৰিছিলোঁ আৰু তেনেকৈ সমৰ্থন আগবঢ়াবলৈ জনাইছিলে গতিকে তেনেদৰে প্ৰথমতে হ'ল মানাহ ইকো টুৰিজিম ছ'চাইটি ইষ্টাৰ্ণ মানাহ বাৰ্ড ৱাচিং ছ'চাইটি পিছত ছ'চাইটি ৰূপে অন্তৰ্ভুক্ত হ'ল ৰেজিষ্টাৰ্ড হ'ল মানাহ মাউজিগেন্দ্ৰী ইকো টুৰিজিম ছ'চাইটি মাউজিগেন্দ্ৰী এটি নদীৰ নাম বুৰঞ্জী প্ৰসিদ্ধ তেনেকুৱা কাৰণে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে পুখুৰীত মাছ বাৰীত তামোল পাণ থকা ঘৰ এখন গ্ৰামাঞ্চলৰ এক অবিচ্ছেদ্য অংশ নিৰলা বসুমতাৰীৰ দৰে মহিলাসকল হৈছে বহিৰাজ্যৰ পৰা অহা কাপোৰক বিদায় দি গান্ধীজীৰ সপোনৰ খাদী উদ্যোগক প্ৰাণ দিওঁতা তেওঁলোকৰ কাৰ্যই কেৱল মহিলাসকলক সবলীকৰণ কৰাই নহয় বিকল্প জীৱিকাৰো পথ মুকলি কৰিছে এসময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ খৰিয়ানি বিক্ৰী কৰি একাংশ মহিলা আজিৰ তাৰিখত শিপিনী হৈ দুপইচা অৰ্জন কৰিবলৈ চেষ্টা কৰিছে লংডাংপাৰাৰ পূৰ্ণিমা আত্মসহায়ক গোট গৰুমৰাৰ এগৰাকী মহিলাও স্বাৱলম্বিতাৰ এক অনন্য উদাহৰণ হালা হোমষ্টে ভূঞাপাৰা ৰেঞ্জৰ দাঁতিকাষৰীয়া ঠাইৰ এটা পৰিয়ালৰ স্বাৱলম্বিতাৰ অনন্য সমল যি ইকো টুৰিজিমৰ ক্ষেত্ৰত ঠাইখনৰ লোকৰ অংশগ্ৰহণৰ দৃশ্য প্ৰতিফলিত কৰিছে থকাৰ ঠাইয়ে নহয় তেওঁলোকে খাদ্যও যোগান ধৰে পৰ্যটকক হালা হোমষ্টেৰ গৰাকী হালা মুছাহাৰীয়ে কি ক'লে শুনক হোমষ্টেৰ নাম হ'ল হালা মুছাহাৰী তাৰপিছত মই পৰাইনগৰ হেলবত এনে হোমষ্টে বনাইছিলে টাউন অলপমান পোৱাই দিছিলে তাৰমানে ফাৰ্ষ্টত টাউন অলপমান পইচা দি তাৰপিছত সেইটো আৰম্ভ কৰিব দিছিলে আৰু সেইকাৰণে মই এইটো হোমষ্টেটো বনালোঁ তাৰপিছত ফাৰ্ষ্টতে টুৰিষ্টত মানুহ আহিছিলে হোমষ্টে বনাইছিলোঁ এইটো তাৰমানে এনে আমাৰ ট্ৰেডিশ্যনেল খানা কিবা কিবি আমাৰ যিখিনি বড়ো জাতিৰ ট্ৰেডিশ্যনেল খানাটো দিয়া হয় আমাৰ আৰু এনে
ঘৰৰ নিচিনা আলোচনা কৰে। কৃষি আৰু পশুপালন, হস্ততাঁত, বস্ত্ৰশিল্প, খাদ্য প্ৰস্তুত, ৰেষ্টুৰেণ্ট, ইকো টুৰিজিম, আত্মসহায়ক গোট ইত্যাদিৰ জৰিয়তে এই ঠাইৰ লোকসকল আগবাঢ়ি গৈছে। আমি আমাৰ যিকেইটা চেল্ফ হেল্প গ্ৰুপ আছে ইয়াতে গোটেই মানস লেণ্ডস্কেপটোত আমাৰ এইটো এৰিয়াত আমাৰ মোটামুটি 4টামান আছে আৰু সেইফালে ডাউটাৰৰ ফালে আমাৰ 2-3টামান আছে। গোটেইখিনি চেল্ফ হেল্প গ্ৰুপৰ লগত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে কাম কৰোঁ। তেওঁলোকৰ গোটেইকেইটা চেল্ফ হেল্প গ্ৰুপৰ কাম কৰাৰ কিবিলাক বেলেগ বেলেগ ধৰক কোনোবাটো যদি উইভিঙত আছে, কোনোবাটো টেইলৰিঙত আছে আৰু আকৌ আপোনাৰ নেচাৰেল ডাইৰ ওপৰতো আছে। তেনেকৈ গোটেইকেইটাৰ লগতে কাম কৰি থকা গৈছে আৰু সময়ে সময়ে তেওঁলোকক আমি যদি ট্ৰেইনিঙৰ যদি প্ৰয়োজন হয় সেইটো চাই পেলাই তেওঁলোকৰ লগত কথা পাতি ট্ৰেইনিং দিয়াৰো ব্যৱস্থা কৰা যায়। অৰণ্য ধ্বংস নকৰাকৈ বিকল্প জীৱিকাৰে কেনেকৈ প্ৰকৃতি তথা বন্যপ্ৰাণী সংৰক্ষণ সম্ভৱ সেয়া এইসকল লোকৰ পৰা জানিব পাৰি। মানস মাউজিগেন্দ্ৰী ইকো টুৰিজিম ছ'চাইটিয়ে দেখুৱাই যোৱা বাটেৰে আগবাঢ়িছে আজিৰ ডেকা।